মৰ্নিং সকলোকে মোৰ পেজ আৰু চেনেলটোলে স্বাগতম। আশা কৰোঁ সকলোৰে ভালেই চাগে। ৰাতিপুৱাৰ পৰা কি কৰে আপোনালোকে সুধিছিলে নহয়, গোটেইখিনি দেখাবলৈ হ'লে আপোনালোকৰ আমনি লাগি যাব। ৰ'ব দেখাইছোঁ। ঢোলটো লৈ আহিলে, এইখিনি আৰিয়াৰ বস্তু হয়। ইয়াত মানে তাই মন গ'লে আহি পিনে কিবা এটা লয় পেলায়, কিবা এটা লয় পেলায়। তাই মন গ'লে হ'ল। ককা ক'ত আছে? ককা, তোমাৰ ককা ক'ত? অঁ, এয়া ককা হয়নে? অঁ, কৃষ্ণ কৈ দিয়া মা। অঁ, থৈ ল'ব, ধুনীয়াকৈ থৈ ল'ব। ককাক কৃষ্ণ কৈ দিয়া মা। ককাক কৃষ্ণ কৈ দিয়া। অঁ, ককা মা কৃষ্ণ কৈ দিয়া আকৌ। অঁ, তুমি চুব নোৱাৰিছা, কৃষ্ণ কৃষ্ণ কৈ দিয়া। অঁ, চুব লাগে মানে, চুব লাগে। অঁ, মই ককাক চুৱাই দিম। অঁ, চুৱাই দিম দেই। চুৱাই কৃষ্ণ। ৱাই সেনেকৈ কি ৱাই উঠিবলৈ নহয়, কৃষ্ণ কৈ দিয়া। আইতা আহি আছে, আইতা আহি কৃষ্ণ কৈ দিয়া, নহ'লে ৰিংকুৱে নিনিব আকৌ ফুৰাবলৈ। কৃষ্ণ কৈ দিয়া। কৃষ্ণ কৃষ্ণ। অঁ, কৃষ্ণ দে মা। এইবোৰ কৰি ফুৰে। এতিয়া ৰিংকুৰ ওচৰলৈ যাব এবাৰ, কি কৰিছে কি নাই কৰা। পিছৰ পৰা ইফালে দৌৰিব, সেইবোৰে তাইৰ কাম। আৰু তাইৰ পিছে পিছে আমি ৰেফাৰী, চকীদাৰ, প্ৰহৰী টাইপৰ দৌৰি ফুৰোঁ আৰু। সেয়াই, দিন ষ্টাৰ্ট হ'ল মানে আৰু দৌৰি ফুৰা আৰু। সঁচা কথা হয়, ল'ৰাবোৰতকৈ ছোৱালীবোৰ সোনকালে ডাঙৰ হয়। আমি মানে LP স্কুলত পঢ়ি থাকোঁতে যিখন দোকানৰ পৰা এই চানা দানা কিনি খাইছিলোঁ, আমি কলেজ পালোহি, সেই মানুহটো মাত্ৰ অকণমানহে চেঞ্জ হোৱা দেখিলোঁ। সঁচাকৈ ছোৱালীবোৰ সোনকালেই ডাঙৰ হয়, সোনকালেই বুঢ়ী হৈ যায় নি বাৰু? আৰিয়াৰ জলপান আৰু মোৰ গৰম পানী। আৰিয়াৰ জলপানত আজিকালি পানী নিদিওঁ। যোৱাকালিৰ পৰা মানে মায়ে গাখীৰ লৈছে, গাখীৰ অলপ অলপ দিছোঁ। গাখীৰ দিলত খাই ভাল পাইছে, অকণমান সোৱাদটো বেলেগ হয় ন। দেখাম হা, এইটো দেখিছে। আৰিয়াৰ কাৰণে আমি চকলেটটো আনি দেখুৱাওঁহে, তাইক আনি দিছে যে, কিন্তু তাই চকলেট নোখোৱাওঁ আমি, কিন্তু খাই দিয়ে বাপেকে। ৰাতি হ'লে এটা এটা খাই দিয়ে। ইমান মিঠা খোৱা ভাল নহয় নহয়। ৰাতি একদম ক্ৰেক ক্ৰেককৈ চোবাই আছে আৰু মোকো কৈছে খাবা নেকি। মই অলৰেডি টোপনিত, মই কৈছোঁ নাখাওঁ নাখাওঁ, নাই বৰ ধুনীয়া, খাই চোৱা। শুই থকা মানুহজনীকো চকলেট খাবলৈ দিছে। এতিয়াই ডাঙৰ, এতিয়াও বাচ্চা টাইপৰে হৈ আছে। ইমান ধুনীয়া চুলি কালাৰ কৰি দিছোঁ, এডালো চুলি পকা নাই। চাব্বাছটো নিদিয়ে, নিজকে চাব্বাছ দিছোঁ, চাব্বাছ। ইমান ভাল কাম কৰিছে। কেতিয়াবা কৈ পাইছেনে তোমাৰ চুলিখিনি পকিছে, মই অলপ কালাৰ কৰি দিওঁ দিয়া বুলি? নকয়। কিয় কৰিব? মই য়ং হৈ থাকিব নালাগেনে? তেওঁহে য়ং হৈ থাকিব লাগে। সেইকাৰণে য়ং কৰি থৈছোঁ আৰু। চিঞৰিয়ে আছোঁ, তথাপি নাকটো মাৰিয়ে আছে। কেনেকৈ পাৰে বাৰু? আমি কাৰোবাৰ কোনোবাই মাতটা মাতিলে অঁ উঠিছোঁ বুলি কৈ উঠিয়েই দিওঁ। কেটকুট নকৰে বুলি কৈছোঁ। এনেকুৱাই ডেঞ্জাৰ পিচ। কিন্তু নিজে উঠাৰ পিছত কোনোবা যদি বিচনাত পৰি আছে, একদম উঠাই নি ইম্পৰ্টেণ্ট কথা আছে। চুবা না, ঘৰ মুচিব দিয়া, নুচুবাচোন, চাফা কৰিবলৈ দিয়া। এইবোৰে কৰি থাকে, দুষ্ট, আমাৰ দুষ্ট। পকৰে আহিয়ে গ'ল নহয়, বিচনা পাৰিবলৈ পাওঁ কি নাপাওঁ, এয়া আহিয়ে গ'ল মেইন মানুহ। হ'ব তুমি আঁতৰি দিয়া, মই পটাপট কামবোৰ কৰি লওঁ দিয়া। ৰুমটো ঠিক কৰি ল'লোঁ। আজি মুঠতে ৰাতিপুৱা শুই উঠাৰ পৰা অকল ৰিংকুৰ লগতে থাকিব লাগে, গাও নোধোৱে, অকল ৰিংকুৰ লগতে থাকিব লাগে। ৰিংকুৱে ধৰি দিছে কাৰণে গাটো ধুৱাব পাৰিলোঁ, নহ'লে ধুৱাব নোৱাৰিলোহেঁতেন। এতিয়া ভাগৰ লাগিলে কিমান দৌৰিব, কিমান খেলিব, ভাগৰ লাগিলে শুলে আৰু। এতিয়া আমি ওলাই আহিলোঁ আটা কিনিবলৈ। আমি মানে ক'বলৈ গ'লে মানুহজনে বোলে অকলে আহি বেয়া পায়। অথনিৰ পৰা কৈ আছে আৰিয়া শুই থাকক বা যাবানে লগত। মই বোলো তুমি যোৱা। নাই, মই অকলে যাবলৈ ভয় লাগে বুলি। অকলে যাবলৈ ভয় লাগে বোলে, সেইকাৰণে আৰু ভয় কৰিছে যেতিয়া লগত গুচি আহিছোঁ আৰু। আটাৰ মিলটো ইয়াতে আছে। দেউতাক যাবলৈ পালেহে, গ'লেই নহয় দেউতাকৰ চিটত বহিবলৈ। চুলিখিনি মানে কি কেতিয়াবা ইমান ধুনীয়া হৈ থাকে নহয়, কেতিয়াবা মানে ইমান বেয়া হয়। আচলতে চুলিখিনি পাতলা যে, সেইটো কাৰণে মানে এইফালে এইকেইডাল যে জন্মৰ চুলি হয়, সেইকাৰণে বেছি দীঘল। বান্ধিবও নিদিয়ে নহয় দুষ্টটোৱে, আমাৰ দুষ্ট কচু। ঐ কচু কোন গ'ল? মা আটা লৈ আহিছে, আটা মিলৰ আটা। আমাৰ মাক চয়াৰ বস্তু একো খাবলৈই মানা কৰিছে। আটা
আশীৰ্বাদ আটাটো নলওঁ, এই মিলৰ আটাটোহে লওঁ মাৰ কাৰণে। নাই মই বিচনাখনত যেতিয়া অকণমান পৰিবলৈ ল'ম, টোপনিটো ধৰিব, তেতিয়াই আৰিয়া হৈ গ'ল আৰু ষ্টাৰ্ট। সেয়া কৰিলেই নহয়, বহি আছে এতিয়া মনে মনে বহি আছে। চাফা কৰি দিওঁগৈ হা। আপোনালোকে সোধে নহয় আমাৰ আৰিয়া কি কৰি থাকে। আৰিয়া একো নকৰে, উৎপাত চুৎপাত নকৰে চাগে। আমি যি কামেই কৰিবলৈ যাওঁ আমাৰ পকৰে লাগি থাকে। সেইটো এটা কথা কওঁ, গৰম দিনত যিহেতু আমি এচিটো ইউজ কৰোঁ, ঠাণ্ডা দিন হোৱাৰ লগে লগে এচিটো দৰকাৰ নাই। আপোনালোকে বেটেৰীটো ভৰাই থৈ দিয়ে নি? আমি বেটেৰীটো কিন্তু উলিয়াই থৈ দিওঁ, নহ'লে মামৰে ধৰি যাব পাৰে যে। আমাৰ মানুহজনৰ কাম সেইটো মানে এচি ৰিম'টবোৰ কি বেটেৰীবোৰ উলিয়াই উলিয়াই আকৌ ধুনীয়াকৈ পেকিং কৰি পলিথিনত ধুনীয়াকৈ ৰেপ কৰি থৈ দিয়ে। সেইবোৰ মানে কৰাত বহুত এক্সপাৰ্ট। মই মানে ইমান ভাল নহয় দেই। মই মানে ভৰাই থৈ দিওঁ খচং খচংকৈ। আৰু মই মানে বস্তুটো জাপিলোঁ নহয়, এনেকৈ পূৰা প্লেইন নকৰোঁ। তেওঁ মানে একদম চাইজে স্কুৱেৰ হ'ল নাই, একদম পূৰা সমান আগে পিছে সমান হ'ল নাই, দেখাই দিছোঁ আৰু বেটেৰীবোৰ উলিয়াই থৈ দিছোঁ। বেটেৰী উলিয়াব লাগে দিয়া, দেউতাক দি দিয়া, দেউতাই উলিয়াই দিব। অঁ দেউতা দিয়া। আজি মই এটা কথা কওঁ, আমি যিহেতু অসমীয়া মানুহ হয়, আমি ল'ৰা ছোৱালীবোৰক সদায় অসমীয়াটো কমকৈ শিকাওঁ চাবচোন। প্ৰথমতে অসমীয়াটো নিশিকাওঁ, সদায় ইংলিছ শিকাওঁ। কিয় জানেনে? স্মাৰ্ট লাগিব লাগিব। অসমীয়াটো ক'লে গাঁৱলীয়া বুলি ক'ব যে, মানে গাঁৱলীয়া একচুৱেলি আমি নকওঁ, বেলেগে ক'ব অ আ শিকাইছা নেকি? ABCD কিয় শিকোৱা নাই? আমি আমাৰ সংস্কৃতিটো ধৰি ৰাখিছোঁনে তাক আমি লাহে লাহে বিলুপ্তি কৰি গৈছোঁ বাৰু কওকচোন? আমিয়ে শেষ কৰি গৈছোঁ। আজিকালি মানে আমি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ গৈ নহয়, আমাৰ আধুনিকতাটো ইমানেই বেছি জাক জমকতা কৰিবলৈ গৈছোঁ নহয়, আমাৰ পুৰণাৰ কিছুমান ৰীতি আমি একেবাৰে পাহৰি গৈছোঁ। সেইবোৰক মানে লাহে লাহে আমি একেবাৰে নাইকিয়া কৰি গৈছোঁ। সেইটোক আমি নতুন ৰূপ দিছোঁ। নতুন ৰূপ কি? পুৰণা বস্তু এটা ঘঁহি পিটি তাক ধুনীয়া কৰাটো নতুন ৰূপ দিছে, সেইটো দেখিবলৈ ভাল লাগে। কিন্তু তাক একেবাৰে বিলুপ্তি কৰি তাত বেলেগ এটা বস্তু দিয়াটো হয় জানো? আজিকালি প্ৰত্যেকখন বিয়াই দুখীয়া ঘৰে হওক ধনী ঘৰে হওক চাবচোন, একদম মানে ষ্টেণ্ডাৰ্ডতকৈ ষ্টেণ্ডাৰ্ড মানে পাতিব বিচাৰে। কিন্তু আগৰ ৰীতি নীতিবোৰ আছেনে? আগৰ ৰীতি নীতিবোৰ নাই। সেই আগৰ ৰীতি নীতিবোৰ মানে আমি লাহে লাহে শেষ কৰি পেলাইছোঁ। আমি লাহে লাহে আমাৰ ল'ৰা ছোৱালীকো মানে সেইবোৰৰ পৰা আমি দূৰ কৰি দিম মানে। এতিয়া মানে কিছুমান মানুহ এনেকুৱা হৈ গৈছে, আগৰ কথাবোৰ ক'বলৈ লাজেই কৰে। মই আকৌ মোৰ মাহঁতকো সুধোঁ আগতে কি কৰিছিলে, আৰু ময়ো মানে একদম এক্সাইটেড হৈ আছোঁ। আৰিয়া ডাঙৰ হ'লে আমি কেনেকুৱা আছিলোঁ, কি কৰিছিলোঁ, চব মানে জনাম মানে। আমি মানে আমাৰ শৈশৱটো ইমান মধুৰতম মানে। আমি হয় ধূলি বালিৰ লগত খেলিছিলোঁ, ধূলি বালি চুবই লাগিব। বহুত ল'ৰা ছোৱালী এতিয়া পথাৰ কি নাজানে, পথাৰবোৰ নাইকিয়া হৈ গৈছে। ঘৰ বনাওঁতে বনাওঁতে পথাৰ শেষ হৈ গৈছে। গছ বাৰী ফল মূল মানে অকল দোকানতে দেখিবলৈ পোৱা যায়, ঘৰততো নায়েই। আধুনিকতাত ইমান মানে আগবাঢ়ি গৈছে নহয়, পিছলৈ ঘূৰি নোচোৱা হৈছে। কিন্তু সেইটো বেয়া কথা। ঘূৰ্ণীয়মান বুলি কয়, আকৌ পুৰণাটোকে ঘূৰি আহিব, গম পাইছেনে? আগতে হাত দীঘল ব্লাউজ পিন্ধা নাছিলে, আগৰ দিনৰ মানুহবোৰে যেনেকৈ হাত দীঘল ব্লাউজ পিন্ধিছিলে, কিন্তু আকৌ সেইবোৰকে ঘূৰি আহিছেনে? সেই একেটাই কথা। সেইকাৰণে ইমানো মানুহ বেছি আধুনিকতা হ'ব নালাগে। পুৰণা আৰু নতুন এটা ধুনীয়া ৰূপত চলাব লাগে বুলি মই ভাবোঁ। আজিকালি পুৰণাবোৰকতো এৰিলেই মানুহে, নতুন ৰূপ লৈছে। আৰু এটা কথা আপোনালোকে দেখিছেনে? আজিকালি কিছুমান ল'ৰা ছোৱালীক দেখিছোঁ, নিজৰ মাকজনী যদি অকণমান পুৰণা ষ্টাইলত থাকে নহয়, তেনেহ'লে নিজৰ মাকক মানে পৰিচয় কৰি দিবলৈ লাজ কৰে। তাহাঁতি যে ইমানেই মানে আধুনিকতাত সোমাই গৈছে, মানে সেইজনী মাকৰ পৰাইতো জন্ম হৈছে, তেওঁ ষ্টাইল নকৰে কাৰণেই চিনাকি কৰিবলৈ লাজ কৰি দিয়ে। আমি যদি ল'ৰা ছোৱালীক বিহুকেইটাৰ বিষয়ে নজনাওঁ, কাতি বিহুত কি কৰে, বহাগ বিহুত কি কৰে, মাঘ বিহুত কি কৰে, এহেঁতি চিনি পাবনে? পিছত ল'ৰা ছোৱালীক দুখ দিতো লাভ নাই। আৰু কিছুমানে আকৌ প্ৰশংসাত কয়, এই আমাৰ ল'ৰা ছোৱালী এইবোৰ নাজানেই। অসমীয়াটো একদম ক'ব নাজানে, অসমীয়া বিৰাট বেয়া পায়। সেইটো প্ৰশংসাৰ কথা নেকি? আপুনিতো জানে, মাক হৈ জানে নহয়, তেনেহ'লে আপোনাৰোতো কৰ্তব্য আছে নিজৰ ল'ৰা ছোৱালী শিকোৱা। অকল স্কুলতেই যে শিকিব লাগিব কথা আছে নেকি? মাকৰো দায়িত্ব। অসমীয়াই আমাৰ পৰিচয় হয়। যদি আমি অসমীয়াটোকে চিনি নাপাওঁ, যদি বাহিৰত গৈ থাকেগৈ, তেনেহ'লে আপুনি বাহিৰৰ বিদেশীক কি ক'ব? আপুনি অসমীয়া বুলি পৰিচয় দিবলৈ লাজ কৰিব নেকি? যদি তেনেকুৱা
কোনোবা আছে পৰিচয় দিবলৈ অসমীয়া বুলি পৰিচয় দিবলৈ লাজ কৰে তেনেহ'লে তেওঁ এদিন অসমীয়াও নহ'ব বিদেশীও নহ'ব বহুত বিপদ হ'ব সেইকাৰণে নিজৰ জাতিটোক আমি নিজেই ধৰি ৰাখিব লাগিব নিজৰ অসমীয়া ভাষাটোক ধৰি ৰাখিব লাগিব নিজৰ সংস্কৃতিক ধৰি ৰাখিব লাগিব আমি নিজৰ সংস্কৃতিক কিমান প্ৰচাৰ কৰিব পাৰোঁ সদায় সেইটোৰ ওপৰত ধ্যান দিব লাগে আনৰটোও ল'ব লাগে কিন্তু নিজৰটো বেছি প্ৰচাৰ কৰিব লাগে কিন্তু নহয় আজিকালি মানুহে ভাত খুৱাওঁতে যে গোটেই ঘৰটো ঘূৰি ফুৰিব লাগেও মই একে জেগাত ৰখি পিনেতো ভাত নাখাই গম পাইছেনে এটা কেঁচুৱাক ভাত খোৱা কিমান মহা মুস্কিল দেখিছেনে দেখিছে এয়া আমি মানুহবোৰ সুবিধাবাদী হয় সংস্কৃতিবোৰ ধৰি ৰাখিব পৰা নাই সংস্কৃতিবোৰ ধৰি ৰাখিব পৰা নাই আমিয়ে ধৰি ৰাখোঁচোন প্ৰত্যেক মানুহে নিজৰ নিজৰ কামবোৰ যদি কৰি যায় কিয় সংস্কৃতি ধৰি ৰাখিব নোৱাৰিম পাৰিমেই আমি আনক দেখি আনে এইটো কৰিলে আনে কৰা কামটো যদি ভাল দেখোঁ আমি এইটো নকৰোঁ দেই এইটোৱেই কৰিম বুলি ধৰি লওঁ কিয় কৰিব লাগে আমাৰ যি সংস্কৃতি হয় আমি সেইটোকে ৰাখোঁচোন পৰম্পৰাটো তাক অকণমান আধুনিকতা দিওঁ তেতিয়া ভাল লাগিব বেছি আধুনিকতাটো ভাল নালাগে পাটৰ কাপোৰযোৰ যেনেকৈ হয় তেনেকুৱাকৈ ৰাখকচোন তাকনো ঘাগৰা বনাবলৈ কিয় লাগে তাকনো লেহেংগা বনাব কিয় লাগে মুঠতে আমাৰ অসমীয়া সংস্কৃতিটো দেখিছোঁ লাহে লাহে মানে আদাক দেখিলেই উঠিল যা কেতুৰিয়ে বোলে মোকো খা এই তেনেকুৱা টাইপৰ হৈছেগৈ নিজৰ পৰম্পৰাবোৰ এৰি পিনে আনৰ পৰম্পৰাবোৰ ধৰিবলৈ গৈছে লাহে লাহে এনেকৈয়ে নাইকিয়া হ'ব এটা মানুহে 10টা মানুহে ধৰি একো কৰিব নোৱাৰে যদি সকলোৱে ধৰি নাৰাখে আৰু আজিকালি মানুহবোৰ দেখিছোঁ বেছি আধুনিকতা নিজৰ ল'ৰা ছোৱালীক একো অসমীয়া সংস্কৃতিৰ বিষয়ে একো নিশিকায় বিহুৰ বিষয়ে একো নিশিকায় মুঠতে ফৰেনাৰ হ'ব লাগে ইংলিছত কথা ক'ব লাগে শ্বৰ্ট ড্ৰেছ পিন্ধিব লাগে আইফোন ল'ব লাগে হেল্ল' আণ্টি আংকল খুৰা খুৰী খুৰাদেউ সেইবোৰ একো নাই গম পাইছেনে আজিকালিতো 10টা 12টা ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে 3টা 4টাইতো জন্ম দিব নোৱাৰে এইবোৰ লাহে লাহে নাইকিয়া হৈ গৈছে আপা নিচা জেঠাই জেঠু পেহা পেহী মামা মামী সেইবোৰ চব নাইকিয়া হৈ যাব অকল এটাই চিনি পাব মা দেউতা বুলি নিশিকায় ন পাপা ডেডি হাঁহি উঠে ন অসমীয়া নাইকিয়া হৈ গৈছে সঁচাকৈ অসমীয়া আমি এতিয়া কিছুমান কথাত দেখোন অসমীয়াটো আমি নকওঁৱেই ইংলিছ ৱৰ্ড এটা সোমোৱাবই লাগিব এইবোৰ কথা ক'লোঁ এতিয়া মই মোৰ কথালৈ আহোঁ কিন্তু মই যেনেকৈ আছোঁ তেনেকৈ বহুত হেপী কেতিয়াবা আধুনিকতাটোও লওঁ কিন্তু নিজৰ সংস্কৃতিটো কেতিয়াও এৰি নিদিওঁ দেই সেইটোক লৈ আমি এটা গৌৰৱ ফিল কৰোঁ আমি অসমীয়া হয় অসমীয়া ক'ব পাৰোঁ যিমান পাৰোঁ হিন্দীভাষীক আমি অসমীয়া এটা শিকাবলৈ চাওঁ এইটো ক'বচোন ভাল লাগে আমিয়ে আমাৰ সংস্কৃতি ধৰি ৰাখিব লাগিব আমি ধৰি নাৰাখিলে আমাৰ ল'ৰা ছোৱালী সেইবোৰ আছে বুলি আমি যদি আমাৰ ল'ৰা ছোৱালীক নিশিকাওঁ তাহাঁতি কেনেকৈ গম পাব আছে বুলি খাইলোঁ মানে আমাৰ ছোৱালীজনী এনেকুৱা তাইৰ লগত সকলো মানুহ যেতিয়া থাকে ন বিৰাট ভাল পায় আৰু মানুহজন একেই বাপেক চাই জীয়েক বুলি যে কয় দেউতাকো তেনেকুৱাই মানে গোটেই মানুহগাল লগ হৈ কথা পাতি থাকিলে ইমান ভাল পায় নহয় ভালো লাগে ন সঁচাটো কাম নিজৰ দ্বাৰা ষ্টাৰ্ট কৰক তেতিয়া ভাল হ'ব আৰু আমি আমাৰ সংস্কৃতি ধৰি ৰাখিবই লাগিব নহ'লে মানে আমাৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে প্ৰব্লেম হ'ব পিছত সেইটোৱে কথা আৰু মইতো মোৰ ছোৱালীক যিমান পাৰোঁ শিকাম মানে সেইটোৱে ভাবি থৈছোঁ ভগৱানে সেই ইমানখিনি স্মৃতি শক্তি দিয়ক আৰু পাহৰি গৈছোঁ যে আজিকালি তেন্তে আজিলৈ আহোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট